পিছবেলা সময়কণত অকণমান এক্সাৰচাইজ কৰোঁ ৰাতিপুৱা যদি সময় নাপাওঁ অলপ পিছবেলা কৰোঁ কাৰণ নিজৰ স্বাস্থ্যটোতো ভালকৈ ৰাখিব লাগে হয়নে এটা বছৰ পাৰ কৰিলোঁ মানে যিমান বছৰ আমাৰ লিখা আছিলে জীয়াই থাকিবলৈ আয়ুস তাৰে পৰা এবছৰ আৰু কমি গ'ল গতিকে এতিয়া নিজক হেল্ডি কৰি ৰখাৰ এটা ডাঙৰ কাম হৈছে এক্সাৰচাইজ কৰিব লাগে য়োগা কৰিব লাগে গতিকে ভাল ভাল খাবও লাগে যিহেতু মই বহুত বেছি কিবা কিবি খাই থাকোঁ আৰু খোৱা বোৱা চেনেলকেইটা আছে গতিকে খাই থকা হয় যেতিয়া এক্সাৰচাইজো কৰিব লাগিব ভাৰ্ণায়ো মোৰ লগত এক্সাৰচাইজ কৰিব লাগি গৈছে মই কৈছোঁ খালী পকাখনত নুহুবা নাই নামানে সিও মোৰ দৰে কৰিব ধৰিছে গতিকে অকণমান যি পাৰোঁ যেনেকৈ পাৰোঁ অকণমান এক্সাৰচাইজ কৰিলোঁ শকত হৈ আছোঁ কিন্তু অকণমান হেল্ডিও হৈ থাকিব লাগে লাগিলে যিমানেই শকত নহওক আৰু মই পিছে সৰুৰ পৰা বহুত বেছি শকত যেনেকৈ জন্মগত বা আকৌ সৰুৰ পৰাই ক্ষীণ মোৰ মই আকৌ শকত গতিকে উপায় নাই অকণমান এক্সাৰচাইজ কৰিয়ে নিজক অকণমান হেল্ডি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু পিছবেলা সময়কণ এনেকৈয়ে পাৰ কৰালোঁ তাৰে পাছতে পটাপট অকণমান ঝাৰু মাৰোঁ আৰু ল'ৰাই প্ৰেক্টিছ কৰি আছিলে যিহেতু বলবিলাক ইফালে সিফালে পৰি আছে আৰু বলবিলাক এনেকৈ আনি এটা দুটা কৰি প্ৰেক্টিছ কৰি থাকে যিহেতু গতিকে পিটছখন ভাবিলোঁ অকণমান ঝাৰু মাৰি দিওঁ আৰু গধূলি হোৱাৰ লগে লগে আকৌ পূজাও কৰিব হৈ গ'ল গতিকে অকণমান যিমান পাৰোঁ এক্সাৰচাইজ কৰিলোঁ অলপমান খোজো কাঢ়োঁ জিমো জইন কৰিছিলোঁ বুজিছেনে কিন্তু জিমলৈ গ'লোঁ এদিন যাওঁ 4 দিন নাযাওঁ 2 দিন যাওঁ 5 দিন নাযাওঁ এনেকুৱা হয় মানে জিমলৈ গ'লে মোৰ 4-5 ঘণ্টা একেবাৰে লষ্ট হৈ যায় ৰাতিপুৱা গ'লে গোটেই দিনটোৰ কাৰণে দেৰি হৈ যায় আৰু গধূলিটো যাবই নোৱাৰোঁ যিহেতু ৰাতি মই এনেকৈ নাযাওঁ যিহেতু গধূলি সময়তো যাব নোৱাৰোঁ বহুত বেছি কাম থাকে আকৌ ইউটিউব ফেচবুকৰ কাৰণে কণ্টেণ্ট বনাব লাগে এডিট কৰিব লাগে নিজৰ কামবিলাকতো আছেই আকৌ ডিউটিৰ কামবিলাক গতিকে সেইকাৰণে মই ভাবিলোঁ নাই জিম নোযোৱাই ভাল আৰু 2 দিনমান গ'লোঁ মানে ধৰক খুব বেছি এমাহমান গ'লোঁ তাৰপাছত নোযোৱাই হৈ গ'লোঁ জিমৰ পৰা দাদাহঁতে ফোন কৰিয়ে থাকে মানে বিশাল দাই জিমৰ পৰা ফোন কৰি থাকে নাহা নেকি নাই সময় নাই পোৱা যাবলৈ উপায় নাই সেই তাতে যিহেতু পাৰ্চনেল ট্ৰেইনাৰ লৈছিলোঁ দাদাজনে যি শিকালে সেয়াই ঘৰত প্ৰেক্টিছ কৰি থাকোঁ অকণমান গতিকে ঘৰৰ কামবিলাক কৰিলেও আকৌ অকণমান ক্ষীণমিন হ'ব লাগে ন গতিকে অকণমান জুইশালৰ ওচৰতো ইয়াতে এতিয়া যিহেতু ঠাণ্ডা ভাৰ্ণাইক অকণমান জুই হেক দিব লাগে কাৰণে অকণমান জুইও ইয়াতে ধৰোঁ তাৰপিছত অকণমান ইয়াতে ঝাৰু মাৰি চাফা কৰি দিছোঁ আৰু ইয়াতে অকণমান জুই এতিয়া মই ধৰিম যিহেতু বহুত বেছি ঠাণ্ডা পৰিছে মোৰ কাৰণে বহুত ঠাণ্ডা কাৰণ আমাৰ অকণমানতে ঠাণ্ডা লাগে মোৰ আৰু ভাৰ্ণাইৰ বিশেষকৈ দিনতে মোজা পিন্ধি থাকোঁ আৰু গতিকে গোটেই জানুৱাৰী মাহটো মোজা পিন্ধিম ফেব্ৰুৱাৰীলৈকে মোজা পিন্ধিম দিনে দুপৰে মোৰ লগৰখিনিও কয় আৰু চবেই হ'ল আৰু মোজা পিন্ধিবলৈ এই ভাগৰ কাৰণ মোৰ ঠাণ্ডাটো বহুত বেছি জানুৱাৰীত যে গৈছিলোঁ বৃন্দাবন যোৱা বছৰ কিমান বেমাৰ পৰি আহিলোঁ জানানে ইমানেই বেছি ঠাণ্ডা কফ একদম মোৰ ভালেই নোহোৱা হৈছিলে 3-4 মাহৰ কাৰণে গতিকে ইয়াতে অকণমান জুই ধৰি লৈছোঁ আৰু অকণমান মিঠাতেল অকণমান গৰম কৰি ভাৰ্ণাইকো অলপ হেক দিওঁ বুকুত ভৰিত এনেকৈ অকণমান মালিচ কৰি দিওঁ আপোনালোকেও কৰে চাগে ন অকণমানিকেইটাক কাৰণ ল'ৰা ছোৱালী আমাৰতো বাৰু বেমাৰ হ'লে একো নাই ল'ৰা ছোৱালী বেমাৰ হ'লে ঘৰখন কিবা অশান্তি যেন লাগি যায় ন একদম ভাল নালাগে গতিকে ল'ৰা ছোৱালী ভাল হৈ থাকিলে হয় আৰু আমাৰ ডাঙৰ মানুহ একো নাই বেমাৰ হ'ম দৰৱ খাম ভাল হৈ যাম আৰু যিহেতু ভাল হ'বই লাগিব আমি কিন্তু ল'ৰা ছোৱালীৰ কাৰণে ল'ৰা ছোৱালীৰ অকণমান বেমাৰ হ'লে মন চনবিলাক কিবা হৈ যায় ন গতিকে সেইকাৰণে মই জুই ধৰিলোঁ তাৰপাছতে মই ভাবিলোঁ আজি অকণমান ফুলত পটাপট পানী দি দিওঁ কেতিয়াবা ৰাতিপুৱা দিওঁ নহ'লে গধূলি দিওঁ আজি ৰাতিপুৱা ইমানেই বেছি লৰালৰি একোৱেই কৰিবলৈ নহ'ল গতিকে ৰাতিপুৱা যদি মই নোৱাৰোঁ তেতিয়া মই গধূলি দি দিওঁ এই বাল্টিঙতে অকণমান পানী লৈ লওঁ ইয়াতে বোলো অকণমান দিম জুই এফালে দপদপকৈ জ্বলিছে ল'ৰাক জুই হেক ল'বলৈ দিছিলোঁ নাই গৈ মেলি সেইফালে জাঠি জোং লৈ খেলি আছে আমাৰ আকৌ ভাৰ্ণাইয়ে জাঠি জোং লৈ খুব খেলে মানে একদম মানে খং উঠি যায় কেতিয়াবা গতিকে সেয়া মোৰ ফুল আকৌ বৰ বেছি নাই যিখিনি অকণ আছে পিছে মই লগোৱা ফুল নহয় মই সময় নাপাওঁ একদম সঁচা কথা কৈ দিছোঁ দেউতাকে লগোৱা মানে ভাৰ্ণাইও দেউতাকে লগোৱা গতিকে ফুলতে অকণ পানী দি দিছোঁ মই এইবিলাক কৰিবলৈ একেবাৰে সময় নাপাওঁ জানেনে ফুল ৰুবলৈ কিবা কৰিবলৈ ৰাতিপুৱা 4-4:30 বজাত উঠিও মোৰ কাম শেষ নহয় দিনটো মুঠতে মেচিনৰ নিচিনা দৌৰাদৌৰি কৰি থাকোঁ সেইটো কাৰণে গধূলি 7টা বজাৰ লগে এনেকুৱা টোপনি যাওঁ গতিকে ঘৰৰ পৰিয়ালৰ আৰু বন্ধু বান্ধৱী চবেই মোক কয় ইছ ৰাম হ'ল আৰু এজনী 4:30 বজাতে শুবলৈ আৰু ওচৰৰ মানুহেও কয় আমাৰ চাৰাহঁতে চবতকৈ সোনকালে শুৱে 6:30 বজাত শুয়ে যায় 6:30-7টাত গতিকে উপায় নাই ভাগৰ লাগে যে দিনটো দৌৰাদৌৰি কৰি থাকোঁ কেতিয়াবা আকৌ দেৰি হয় কেতিয়াবা দেৰিলৈকে এডিটিং কৰি থাকিব লাগে বা কাম কৰি থাকিব লাগে ৰাতি 12টা-1টা এনেকৈ বাজি যায়গৈ গতিকে মই ভাবিলোঁ ভিতৰৰ ফুলখিনিতো অকণ পানী দি দিওঁ এই কচুজোপা কেনেকৈ কি হ'ল মই বুজি নাই পোৱা জ্বলিলেই নে কিয়ে নে মই মানে এতিয়া কথাটো ধৰিব পৰা নাই গতিকে ভিতৰতে অকণমান কিবা কিবি ৰাখিছিলোঁ সেইখিনিতো অকণমান পানী দি দিছোঁ
আৰু ইনডোৰ প্লেণ্ট ৰাখিব লাগে জানেনে স্নেক প্লেণ্ট হওক মানি প্লাণ্ট হওক পইচা আহে নাহে নাজানো যেনেকৈ মই সদায়ে কওঁ কিন্তু একদম ধুনীয়া পজিটিভ ভাইবছ এটা দিয়ে জানেনে ঘৰখন শান্তি হয় এবাৰ ট্ৰাই কৰি চাবচোন আপোনালোকে একদম ঘৰখন শান্তি হয় টেনশ্যনবিলাকো লাহে লাহে নাইকিয়া হৈ যায় আৰু মানে শান্তি পৰিৱেশ এটা বৰ হুলস্থুল হাই কাজিয়া অশান্তি এইবিলাক নহয় নেকি মোৰ মতে মই মানে অকণমান প্ৰমাণ পাইছোঁ সেইটো কাৰণে মই কৈছোঁ কেনে ঘৰৰ ভিতৰত আমি এনেকৈ ৰাখি থওঁ মানে মই ৰাখোঁ তাৰপাছতে ভিতৰৰ সেই অকণ যি পাইছোঁ আৰু তেনেকৈ সজাবলৈ ৰাখি দিছোঁ ভিতৰত গছ থাকিলে এনেও ভাল লাগে ন এইজোপা আকৌ মোৰ চবতকৈ মৰমৰ গছ জানেনে আৰু তাৰপাছতে এয়া ৰাবাৰ প্লাণ্টতো দি দিছোঁ এইফালে মানি প্লাণ্ট আৰু এইফালে স্নেক প্লেণ্ট সেয়াই বেছি আছে মোৰ ঘৰৰ ভিতৰত বহুত বেছিও নাই যিমানখিনি আছে সেয়াই আছে আৰু তাৰপাছতে ধুনীয়াকৈ মানি প্লাণ্টত দি মেলি ইয়াতে মই এতিয়া পূজা কৰিব যাম আৰু ওপৰত গতিকে এয়া দেখিছেনে অকণ পাত এটা দুটা গতিকে এতিয়া পূজা কৰিবলৈ হৈ গ'ল গধূলি হৈ গ'ল আৰু ধুনীয়াকৈ ফুলপাতো আহিছে দেখিছেনে ধুনীয়াকৈ ধৰিছে আৰু মানি প্লাণ্ট ৰচিত ন আৰু তাৰপাছতে ইয়াতে এয়া দেখিছেনে ইয়াতে পোখা মেলিছে ধুনীয়াকৈ আৰু এইজোপা মানে কি হ'ল ওপৰতো ভাং খাই থাকিলে গতিকে এনেকৈ ৰুই দিয়া হৈছে ইয়াতে হ'লে হ'ব আৰু ন গতিকে এনেকৈ পানী চানী দি মেলি ৰাখিছোঁ ঘৰখন মুঠতে সেউজীয়া হৈ থাকিব লাগে ভিতৰখনো বিৰাট ভাল লাগে আৰু মই ইমানেই বেছি মানি প্লাণ্ট ৰাখোঁ মোক মানে চবেই গালি দিব ধৰিছে ঘৰৰ মানুহখিনিও ইমান ৰাখিছ পাগলী হ'লি নেকি তই এনেই ৰাখোঁ জানেনে ভাল লাগে মানে ঘৰখন কিবা ঠাণ্ডা ঠাণ্ডা লাগে সেয়া সেনেকৈ ৰাখি মেলি থৈ দিছোঁ আৰু চবতে পানী দিলোঁ আৰু এতিয়া মই ফুল ছিঙিবলৈ যাম মুখ হাতকেইটা ধুলোঁ ধুনীয়াকৈ তাৰপাছতে এতিয়া মই ফুল ছিঙিবলৈ যাম আৰু পূজা দিবলৈ হৈ গ'ল নহয় আকৌ গধূলি হৈ গ'ল মই পিছে বৰ বেছি আন্ধাৰত নিদিওঁ আমাৰ মাহঁতে আকৌ অকণমান চিকমিক আন্ধাৰত দিয়ে মই আকৌ অকণমান চিকমিক আন্ধাৰ নহওঁতেই দি দিওঁ মানে চবৰে বেলেগ বেলেগকৈ দিয়ে ন ময়ো বেলেগ বেলেগকৈ চবৰে নিয়মবিলাক বেলেগ বেলেগ মোৰো নিয়মবিলাক কিনো ক'ম আৰু যেতিয়া আজৰি হৈ যাওঁ এইটো সময়ত মই পূজা কৰি ভাল পাওঁ আৰু গতিকে সেয়া পূজা কৰিলোঁ এয়া মোৰ নমু ধুনীয়াকৈ পূজা দিলোঁ আৰু আপোনালোকলৈও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সুখে শান্তিৰে থাকক গোটেই বছৰটো ভালে কুশলে যাওক আৰু ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰক হাঁহি ফূৰ্তিকৈ থাকক আপোনালোকৰ যিমান টেনশ্যন আছে চব আঁতৰি যাওক ভগৱানে একদম ভাল কৰি দিয়ক আপোনালোকক তাৰপাছতে এয়া ধূপডাল লৈ আহিলোঁ আৰু এইফালে ধূপ এডাল ইয়াতো লগাওঁ মই দেখিছেনে এই ওপৰডোখৰ আপোনালোকক এবাৰ দেখাই দিছোঁ ভাবিলোঁ মোৰ অকণমান চোতালখনো আপোনালোকক ওপৰৰ পৰা দেখাই দিওঁ এয়া দেখিছেনে এইখন ভাৰ্ণায়ু পিটছ আৰু এইখন দেউতাকে বনাই দিছিলে ক্ৰিকেট প্ৰেক্টিচ কৰিবলৈ কাৰণে আৰু সেয়া কিন্তু ওলাবলৈহে লাজ কৰে কেমেৰা আগত উপায় নাই আৰু মই পূজা কৰিলোঁ দিনেই হৈ আছে ন পিছে উপায় নাই কি কৰিব মই কৈছোঁ নহয় মাহঁতে চিকমিক আন্ধাৰত দিয়ে মই আকৌ অকণমান আন্ধাৰ নহওঁতে দিওঁ গতিকে পূজা কৰিলোঁ গোটেই দিনটো সামৰণি মাৰিলোঁ আৰু এটা দিন আমাৰ জীৱনৰ পৰা আঁতৰি গুচি গ'ল চক একেবাৰে চমু চাপি আহিছে গতিকে সুখে শান্তিৰে হাঁহি ফূৰ্তিকৈ থাকিব লাগে একদম টেনশ্যন ল'ব নালাগে কাজিয়া পেচাল এৰিয়ে দিব লাগে এৰা ধৰাকৈ কথা চলি থাকিব লাগে আৰু ন গতিকে মই ফুল আকৌ ইয়াতো দিওঁ মানে মানি প্লাণ্ট কেইজোপাতো এপাহ এপাহ ফুল দিওঁ পূজা কৰা ফুল এপাহ এপাহ দিওঁ এনেই দিওঁ জানেনে আগৰ পৰাই মোৰ এটা অভ্যাস হৈ গ'ল আৰু বাছ ভগৱানে মংগল কৰক আৰু বুলি ইয়াতো দি দিছোঁ এনেই নিদিয়ে মই আকৌ দিওঁ আপোনালোকে বাৰু চাই ল'ব গতিকে এতিয়া স্নেক প্লেণ্টতো দি দিলোঁ গতিকে তাৰপাছতে মিছ'ৰ পৰা বস্তু আহিলে মই আকৌ বৰ সাধাৰণ মানুহ দেই ফ্লিপকাৰ্ট আৰু মিছ'ৰ পৰা বহুত বস্তু লওঁ গতিকে বাই বাই আকৌ আহিম ধুনীয়া ব্লগছ লৈ দেই